নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত আজি বহুদিনৰ পিছত এটা বহুত ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিউ চিলেবাছ আহি গ'ল। চিলেবাছবিলাক ভালদৰে চাই যোৱা আপোনালোক। এইটোৱে আপোনালোক গোটেই দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা। ফাৰ্ষ্টত আছে গ্ৰেজুৱেশ্যনৰ, যিটো ডিগ্ৰী পাছ কৰিছা সেইসকলৰ আছে। চাওক, ছ'চিয়েল ষ্টাডিত আছে 30টা কুৱেশ্যন আৰু এটা কুৱেশ্যনত 1 নম্বৰ কৰি আছে দিয়া, এইটো চাওক। আৰু জেনেৰেল নলেজত আছে 35টা কুৱেশ্যন আৰু 1 নম্বৰ কৰি গোটেইবিলাকত। তাৰপিছত চোৱা, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, এইটো আছে 20টা কুৱেশ্যন আছে। আৰু জেনেৰেল মেথমেটিকত আছে 30টা কুৱেশ্যন আৰু জেনেৰেল ইংলিছত আছে 10টা আৰু ৰিজনিং কম্পাৰিজন এণ্ড ইংলিছ লেংগুৱেজত এইটোত আছে 25টা আৰু এইটোত আছে 2 নম্বৰ কৰি এটাত। টোটেল আছে 175ৰ ভিতৰত হ'ব এক্সাম। আগতো আছিল যোৱাবাৰত, এইবাৰ এনেকুৱাই হ'ব এইবাৰো। আৰু সময়টো হৈছে 3 ঘণ্টা, ডিউৰেশ্যন 3 আৱাৰ। আৰু এইবাৰ আছে নেগেটিভ মাৰ্ক আছে এইবিলাক গোটেইবিলাকত। গ্ৰেড 3 গ্ৰেড 4ত এক্সামৰ নেগেটিভ মাৰ্ক আছে, বহুত ধুনীয়াকৈ পৰীক্ষা দিব লাগিব। তাৰপিছত চোৱা, এইটো গ'ল আছে SSLCৰ যিবিলাকৰ হাই ছেকেণ্ডেৰী পাছ আছে সেইসকলৰ বাবে। চোৱা কিমান আছে। ছ'চিয়েল ষ্টাডিত আছে 30, জেনেৰেল নলেজত 30টা, লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত আছে 20টা, জেনেৰেল ইংলিছত আছে 35টা, জেনেৰেল মেথমেটিক্স আছে 35টা। এইবিলাক এটা কুৱেশ্যনত 1 নম্বৰ কৰি দিয়া আছে। আৰু টোটেল থাকিব 150টা কুৱেশ্যন আৰু 150 মাৰ্কৰ ভিতৰত এক্সাম হ'ব। আগত আছিল 2 মাৰ্ক কৰি, এইবাৰ হৈছে 1 মাৰ্ক। আৰু টাইমটো হৈছে 3 আৱাৰ, 3 ঘণ্টাৰ ভিতৰত হ'ব এক্সাম। আগতকৈ ইয়াত বেছি, সময়টো বেছি দিছে। নেগেটিভ মাৰ্ক আছে এইটোতো, ভালদৰে চাই যাব। তাৰপিছত আছে ড্ৰাইভাৰৰ পষ্টত। ড্ৰাইভাৰৰ ছেম এনেকুৱাই আছে। ছ'চিয়েল ষ্টাডিজ আছে 20, জেনেৰেল নলেজত আছে 30, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত আছে 20টা, আৰু জেনেৰেল ইংলিছত 30টা, জেনেৰেল মেথমেটিকত 30টা, আৰু ৰ'ড ট্ৰান্সপৰ্ট এইটো নতুন আনিছে, ৰ'ড ট্ৰান্সপৰ্ট এইটো আছে 20টা কুৱেশ্যন আছে। এইটোতো 1 মাৰ্ক কৰি আছে। এইটোত টোটেল আছে 150 কুৱেশ্যন আৰু 150ৰ ভিতৰত হ'ব এক্সাম। আৰু সময় হৈছে 3 ঘণ্টা। এইটো চাওক, মাইনাছ মাৰ্ক আছে এইবিলাক গোটেই। এইবিলাক ভালদৰে চাই যাব। ভিডিঅ' মই ডিছক্ৰিপশ্যনত PDF দি থাকিম, এইখন ভালদৰে পঢ়িব পাৰিব আপোনালোক। ইয়াত লিখা আছে চাওক, ক্ৰাইং 1 মাৰ্ক উইল বি 0.25 এণ্ড চিমিলাৰলি নেগেটিভ মাৰ্কিং। আপোনালোকক আছে 1 মাৰ্কত, মানে আপোনালোকক 1 মাৰ্কত হ'ব, এটা ভুল কৰিলে মাৰ্ক কাটা যাব। আৰু 0.5 মানে 1/4 সেইটো হ'ব, মানে 0.25 সেইটোৱে হ'ব। আপোনালোকে যদি 4টা ভুল কৰে তেনেহ'লে হ'ব 1 নম্বৰ কাটা যাব। এইটো হৈছে ছিষ্টেমটো এনেকুৱা। আৰু যিটো 2 নম্বৰ আছে আৰু এটা যে 2 নম্বৰৰ কুৱেশ্যন আছে, এইটোত হ'ব 0.50, এইটো আধা নম্বৰ, মানে 2 নম্বৰটোত এটা ভুল কৰিলে আধা যাব কটা। এইটো আৰু হ'ব লেংগুৱেজটোত হ'ব আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। এয়ে 5টা লেংগুৱেজত হ'ব এক্সাম। এইটোৱে আৰু গ্ৰেড 4ৰ কিটো দেখুৱাই আছোঁ, আপোনালোক ভালদৰে চাব। এইখন হয় গ্ৰেড 4ৰ ন'টিছ, ভালদৰে চাই যোৱা। 8 পাছ আৰু 10 পাছৰ এইখন হয়। ছেম এনেকুৱাই আছে এইখন। ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং এইবিলাক থাকিব। এইবিলাক আগৰ নিচিনাই থাকিব মাৰ্কবিলাক। এইটো হ'ব 100, এই টোটেল 135
35টা মাল্টিপল চইচ কোৱেশ্যন থাকিব 135টা কোৱেশ্যনৰ ভিতৰত এটা কোৱেশ্যনত 1 মাৰ্ক কৰি দিয়া থাকিব আৰু সময় থাকিব 2 ঘণ্টা 30 মিনিট 2 ঘণ্টা 30 মিনিটৰ ভিতৰত কাৰেক্ট কৰিব লাগিব এইটোতো আছে নেগেটিভ মাৰ্ক 0.25 উইল বি এইটোতো আছে সেম এনেকুৱা মানে 4 নম্বৰ মানে আধা কৰি আছে এইটো মানে 0 মানে 1 নম্বৰত 0.25 নম্বৰ কটা যাব আজিৰ ভিডিঅ' এইখিনিয়ে আপোনালোক ভালদৰে ঘৰত ষ্টাডি কৰি থাকা আৰু ভালদৰে এইবোৰ বহুত হাৰ্ড হ'ব এক্সাম ভালদৰে পঢ়িব লাগিব আজিৰ ভিডিঅ' ইমানে থেংক ইউ জয়লেণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ সকলোকে ধন্যবাদ জনালোঁ থেংক ইউ